আপোনালোকে চাইটত দেখিছে যেন এই মানুহগৰাকী আৰু মোৰ দেউতাৰ লগত সম্পৰ্ক কি? আৰু চাইটত দেখিছেই লগত আছে ফটোখন। আচলতে মোৰ দেউতাৰ লগত এই মহিলাগৰাকী সম্পৰ্ক কি? জানি বহুত দুখ লাগিছে, মনটো বেয়া লাগিছে। আৰু এই কথাখিনি আপোনালোকৰ আগত মই নোকোৱাকৈও থাকিব নোৱাৰোঁ আৰু ক'ব কাৰণে এই ভিডিঅ'টো বনাই দিছোঁ। আচলতে মই যি কওঁ ডাইৰেক্ট অ'পেন কৰি দিওঁ, মই কালৈ ভয় নকৰোঁ, যি কওঁ অ'পেন কওঁ। আচলতে মোৰ দেউতাৰ লগত এই মানুহগৰাকী কি সম্পৰ্ক, মানে হঠাৎ খবৰটো গম পালোঁ দেই। আজি মই ইমান ডাঙৰ হ'লোহি, কিন্তু আজিলৈকে কথাটো মই গম পোৱা নাছিলোঁ, কিন্তু হঠাৎ গম পালোঁ। আপোনালোকক আগতীয়াকৈ এই ফটোখন দেখাই লৈছোঁ দেই, এই মহিলাগৰাকীৰ লগত সম্পৰ্ক কি। আৰু তাৰ লগতে মই আপোনালোকক মানে এই মানুহগৰাকীয় আৰু যোনটো প্ৰফাইল, মানে প্ৰফাইলটো দেখাইছোঁ দেই। এইটো হ'ল প্ৰফাইলটো, মানে চাই লওক, দেখাইছোঁ দেই। ৰূপজ্যোতি ৰাজবংশী, দেখিছে ন আপোনালোকে? ৰূপজ্যোতি ৰাজবংশী। এইটো মই স্ক্ৰীনশ্বটটো লগাই দিছোঁ চাইডত, দেখিলে? ভালকৈ চাই লওক। আচলতে মই মেইন কথাটো কৈ আছোঁ আপোনালোকক। এই কমেণ্টটো চাই লওক আপোনালোকে। চাইডত লগাই দিছোঁ কমেণ্টটো, আপোনালোকক পঢ়ি দিছোঁ দেই। আচলতে মই পঢ়ি নিদিওঁ, আপোনালোকে নিজে পঢ়ি লওক। চাইডত মই লগাই দিছোঁ, আপোনালোকে চাই লওক। ৰূপজ্যোতি ৰাজবংশীয়ে এই কমেণ্টটো কৰিছে, মই চাইডত লগাই দিছোঁ, চাই লওক। দেখিলে? তো আপোনালোকে কমেণ্টটো পঢ়িলে ন? তাৰপিছত তাৰ কমেণ্টটোত মানে কিছুমানে সুধিছে হয় নেকি, আমুক তামুক সঁচা নেকি, এনেকৈ কৈছে দেই। তাৰপিছত তলত কৈছে প্ৰমাণ লাগিলে দিব পাৰোঁ বুলি এই কমেণ্টটো দিছে, চাই লওক। দেখিলে? তো এতিয়া মই মেইন কথাখিনি কৈ আছোঁ। এই মহিলাগৰাকী দেই, চাই লওক। মই মহিলাগৰাকী আৰু এইজন তাৰ গিৰিয়েকে হয়নে নে কোনে হয় কিন্তু মই নাজানো দেই। খুব সম্ভৱ চাগে গিৰিয়েকে হ'ব চাগে, বা দুটা মানে গিৰিয়েক ঘৈণীয়েক হ'ব চাগে দেই। এতিয়া মই মূল কথালৈ যাওঁ। এটা মই ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ, আৰু সেই ভিডিঅ'টোৰ তলত আহি এই মহাপণ্ডিতজনে মোক সেই কমেণ্টটো কৰিছে মোৰ দেউতাৰ ওপৰত। প্ৰথম কথা, এই মানুহগৰাকী আৰু মানুহজনক মই ক'তো দেখা নাই, ক'তো লগ পোৱা নাই, আৰু চিনি নাপাওঁ। ক'ৰ হয় কি কথা মই চিনি নাপাওঁ, আৰু মই চিনি পাবলৈ কোনো দৰকাৰো নাই। কাৰণ কেলৈ, অচিনাকি মানুহক মোৰ চিনাকি হ'বলৈ বা চিনি পাবৰ কাৰণে মোৰ কি প্ৰয়োজন? মোৰ কোনো দৰকাৰ নাই। মোৰ নিজৰ কাম থাকে, মই কামত ব্যস্ত হৈ থাকোঁ। তো এতিয়া মেইন কথা হ'ল, মোৰ দেউতাৰ ওপৰত যোনটো অভিযোগ তুলিছে, এটা মিছা অভিযোগ, এটা মিছা কথা আপোনালোকক স্পষ্ট কৈ দিছোঁ। তো এতিয়া মেইন কথা হ'ল, এইজনে যেন মোৰ দেউতাক ইমান মিছা কথা এটা এনেদৰে লিখিব পাৰিলে, কিয় লিখিলে? মোৰ দেউতাই কি জগৰ লগাইছিল এই মানুহজনক? প্ৰথম কথা, মোৰ দেউতাই কি জগৰ লগাইছিল? যদি মই কিবা জগৰ লগাইছোঁ, বা মই কিবা আপোনালোকৰ দৃষ্টিত যদি মই কিবা এটা ভুল কৰিছোঁ, মোক কওক। কিন্তু মোৰ দেউতাই কি কৰিল? আৰু দেউতাই এই ছ'চিয়েল মিডিয়া জগতখনৰ কথা একোৱেই নাজানে। মোৰ দেউতাই না মোবাইল চলাব জানে, না ছ'চিয়েল মিডিয়া এইবিলাক মানে শিক্ষা দীক্ষা একো নাই, না কমেণ্টবিলাক পঢ়িব জানে। ঠিক আছে? আৰু এই কমেণ্টটো যদি আন কোনোবাই যদি মোৰ দেউতাক দেখায়, মোৰ দেউতাৰ মনটো কেনেকুৱা লাগিব? তো সেইকাৰণে মই ক'ব বিচাৰিছোঁ, মোক কমেণ্ট মানে ভিডিঅ'টো এইজনে যদি চায়, মোক মানে মেছেঞ্জাৰত মোক যোগাযোগ কৰিবলৈ কৈছোঁ। আৰু মানে যদিহে কথাটো কিন্তু সত্য, যদি কিন্তু দেই, মই মানে আপোনাক মই ধন্যবাদ দিম যদিহে সত্য। যদি মিছা যদি হয় নহয়, তেন্তে য'ত যাব লাগে, ক'ত কি কৰিব লাগে, ইয়াৰ ওপৰত বিহিত ব্যৱস্থাটো কেনেকৈ ল'ব লাগে মই ভালদৰে জানো। আৰু মানে সেই বিহিত ব্যৱস্থাটো ল'ম। কাৰণ কেলৈ, মানুহ এজনক মানে মানহানি, ঠিক আছে, মানহানি কৰিবৰ কাৰণে কাৰো অধিকাৰ নাই। এনেই মিছাতে এজন মানুহক মানহানি কৰিবৰ কাৰণে কাকো অধিকাৰ দিয়া নাই। ঠিক আছে? মানহানি কৰিবৰ কাৰণে। তো সেইকাৰণে মই ভিডিঅ'টো বনাই দিছোঁ। মোৰ ইউটিউবত আছে 1.5 লাখ, ঠিক আছে, মোৰ ইউটিউবত আছে 1.5 লাখ অনুৰাগী, আৰু ফেচবুকত আছে 50,000। সেইকাৰণে মই ফটোসহ প্ৰফাইলসহ দেখাই দিছোঁ যেন এই মানুহজনক চিনি লওক বা জানি লওক। কাৰণ কেলৈ, এইজন এনেকুৱা মনোবৃত্তিৰ মানুহ হয়। ঠিক আছে? মই এতিয়াও কৈ দিছোঁ যেন যদিহে কথাটো সত্য, মই ধন্যবাদ দিছোঁ, এতিয়া ধন্যবাদ দিছোঁ দেই। কাৰণ কেলৈ, হ'বও পাৰে, মই নহয় বুলি কোৱা নাই, বা হ'বও পাৰে, ধন্যবাদ দিছোঁ। যদিহে নহয়, তেন্তে ইয়াৰ ষ্টেপটো বেলেগ বেলেগ ধৰণে লৈ যাম। ঠিক আছে? আৰু মই ক'ব বিচাৰিছোঁ, যিহেতুকে
এই মানুহগৰাকী আৰু এই মানুহজন তাৰ ফটোত মানে মই অকল এই কপি ফটো দেখিলোঁ দেই। মই এতিয়া ক'ব বিচাৰিছোঁ এই মানুহজনে মোৰ দেউতাৰ ওপৰত যোনটো মানে অপৰাধ লগাইছে, যোনটো কথা কৈছে, কিজানিবা আকৌ মানে ইয়াৰ পত্নীৰ লগতে কেনেবাকৈ আকৌ এনেকুৱা কিবা ৰিলেশ্যন হৈছিল নেকি আকৌ, মই কিন্তু নাজানো দেই। হ'ব পাৰে নহ'ব পাৰে, মই কিন্তু নাজানো। কিন্তু হ'লেও ইয়াৰ পত্নীৰ লগত হৈছিল নেকি? কাৰণ কেলৈ আজি অত ডাঙৰ হ'লোহি, মোৰ অত বছৰ হ'লহি, কিন্তু ইমান বছৰ হ'ল মই কিন্তু আজিলৈকে কথাটো গম নাপালোঁ। কেনেবাকৈ ইয়াৰ পত্নীৰ লগত, যদি ইয়াৰ পত্নী আছে বা এইগৰাকী যদি ইয়াৰ পত্নী হয় দেই, ইয়াৰ পত্নীৰ লগত কেনেবাকৈ মোৰ দেউতাৰ লগত কিবা সম্পৰ্ক নেকি আকৌ? যদি ইয়াৰ পত্নীৰ লগত যদি নহয়, কেনেবাকৈ ইয়াৰ মাতৃৰ লগত নেকি আকৌ? কাৰণ কেলৈ কথাটো গম পাইছে হয় নকওক আপোনালোকে। মই সেইকাৰণে ক'ব বিচাৰিছোঁ, প্ৰকৃততে কাৰ লগত কি কথা মানে মোক মানে জনাওক দেই। মই ধন্যবাদ দিছোঁ দেই, মই কথাটো কৈ দিয়াৰ পৰা ধন্যবাদ দিছোঁ, যিহেতুকে মই ইমান নজনা কথা এটা গম পাইছোঁ। যদিহে সঁচা হয়, খালি মিছা হ'লে কিন্তু মই ষ্টেপটো অলপ বেলেগ ধৰণে ল'ম, কাৰণ মানুহৰ মানহানিটো কৰিবলৈ কাৰো অধিকাৰ নাই। ঠিক আছে, মই সেইকাৰণে ক'ব বিচাৰিছোঁ, ইয়াৰ মানে পত্নীৰ লগত নে সেই কামটো হ'লনে নে ইয়াৰ মাতৃৰ লগত? কাৰণ কেলৈ গম পাব লাগিব ন। চিনি জানি নোপোৱা মানুহ এজনে আমাক ইমান খবৰ ৰাখিছে, আমাক ইমান ফ'ল' কৰিছে, এইটোতো বৰ ডাঙৰ কথা। না চিনি পাওঁ, না দেখিছোঁ, একোডাল চিনি জানি নাপাওঁ, কিন্তু আমাৰ বিষয়ে ইমানকৈ জানিছে, মোৰ দেউতাৰ বিষয়ে ইমান ভালকৈ জানিছে। তো সেইকাৰণে ক'ব বিচাৰিছোঁ, ইয়াৰ পত্নীৰ লগত নেকি আকৌ? কাৰণ কেলৈ সিহঁতৰ কোনোবা ঘৰৰ মানুহ কাৰোবাৰ লগততো এনেকুৱা সম্পৰ্ক থাকিব লাগিব, তেতিয়াহে গম পাব। নে ইয়াৰ পত্নীৰ লগত নেকি আকৌ? হ'ব পাৰে, কিন্তু মই হয় বুলি কোৱা নাই দে, হ'ব পাৰে। নে ইয়াৰ মাতৃৰ লগত নেকি আকৌ? এতিয়া এই ভিডিঅ'টো পাব, এতিয়া ভিডিঅ'টো পাই মানে মোক কি ৰিয়েকশ্যন দিয়ে কিন্তু নাজানো, কিন্তু হ'লেও মই ভিডিঅ'টো বনাই ছ'চিয়েল মিডিয়াত দেখাই দিছোঁ। আৰু এটা কথা বেয়া লাগিছে দেই, আচলতে মানুহক যেন এই মিছা কথাগাল লেখি পিনে এনেই যেন কমেণ্টত দি দিয়ে। এতিয়া সেই ভিডিঅ'টোত প্ৰায় 70,000মান ভিউজ গ'ল দেই। 70,000 মানুহে মোৰ দেউতাৰ কথাটো তেনেকৈ লিখিছে ন। মোৰ 70,000 মানুহে মানে সেই ভুলকৈ ভাবি লৈছে, মানে ভাবি ল'ব ন ছ'চিয়েল মিডিয়াত দিয়াৰ লগে লগে, কিন্তু সেইটো বৰ ডাঙৰ এটা অপৰাধ কৰিছে। এইটো অপৰাধৰ ব্যৱস্থাটো কেনেকৈ ল'ব লাগে সেইটো মই ভালদৰে জানো। এইটো ব্যৱস্থাটো ল'ব লাগিব। আৰু মই ভিডিঅ'টো বনোৱাৰ মূলতে কাৰণ এইটোৱে হ'ল, কাৰণ কেলৈ ইয়াক চিনি পাওক, ইয়াৰ মাক দেউতাক আছে ন, মাক দেউতাকে জন্ম দিছে। কাৰণ কেলৈ নিজৰ মা দেউতাক যদি কোনোবাই এনেদৰে এটা মিছা কথা ক'ব ন, মানে নিজৰ সন্তানে কেতিয়াও সহ্য কৰিব নোৱাৰে। মোৰ বেয়া লাগিছে আজি, সেইকাৰণে মই ভিডিঅ'টো বনাই দিছোঁ। আচলতে বহুত দুখ লাগিছে। মই সেইকাৰণে মানে ইয়াৰ মাক দেউতা আছেতো, ইয়াৰ বংশ পৰিয়াল আছে, ইয়াৰ ভাই ককাই লগৰ বন্ধু বান্ধৱী আছে ন, মানে ইয়াক চিনি পাওক যেন আচলতে এই মানুহটো এনেকুৱাই নেকি। হয়তো ইয়াক বহুতে ভাল মানুহ বুলি ভাবি থাকিব পাৰে, হয় নহয়? কিন্তু ইয়াৰ যেন আঁৰত ইমান এটা লেতেৰা চৰিত্ৰ যেন মনত সোমাই আছে। আনক মিছা কথা কোৱা, চিনি জানি নোপোৱা মানুহক ইমান এটা মিছা কথা কোৱা, মানে ইয়াৰ যেন চৰিত্ৰ এটা লুকাই আছে। মানে চিনি পাওক, মানে ইয়াৰ পৰা অকণমান আঁতৰি থাকিব দেই আপোনালোকে। মই দেখাচ্ছোঁ, ই মানে এনেই মিছা কথা কমেণ্ট কৰে। ইয়াক চিনি নাপায় জানি নাপায়, মোৰ দেউতাৰ ওপৰত যিটো মন্তব্য লিখিছে, মানে মই আচৰিত কথা। এইটো মই একদম কৈছোঁ নহয়, মই ইয়াৰ একশ্যনটো অলপ বেলেগ ধৰণে ল'ম। যেনিবা একশ্যনটো মানে মই আইনী প্ৰক্ৰিয়াত যাম, মই মানে আনলিগেলি একো নকওঁ, ঠিক আছে। আইনী প্ৰক্ৰিয়াত যাম। আইনী প্ৰক্ৰিয়া মানে আৰক্ষী লোকসকল আছে, ঠিক আছে। আৰক্ষী লোকসকলে মানে যি ব্যৱস্থা ল'ব লাগে ল'ব, কিন্তু মানে জেগাত যাম আৰু। কাৰণ কেলৈ ইমান এটা মানহানি কৰিছে ন। এতিয়া 70,000 মানুহে দেখিছে, এতিয়া 70,000 মানুহে কি বুলি ভাবিছে সিহঁতে জানিব, কিন্তু ই মিছা কথা এটা কিয় লিখিব। সেইকাৰণে মই স্পষ্টকৈ ভিডিঅ'টো বনাই দিছোঁ। ইয়াক আৰু চিনি পাওক, ইয়াৰ মাক দেউতাকো চিনি পাওক, যেন নিজৰ মাক দেউতাকে এনেকুৱা এটা সন্তান জন্ম দিলে, মানে সিহঁতেও ইয়াক চিনি পাওক যেন মোৰ সন্তানটো আজি এনেকুৱাহে নেকি, ঠিক আছে। সেইকাৰণে ভিডিঅ'টো আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰিলোঁ। আৰু আপোনালোককো সুধিব বিচাৰিছোঁ দেই, যিহেতুকে আপোনালোক ৰাইজ, আপোনালোকে মোক কমেণ্ট এটা কৰকচোন, মই কি কৰিলে বেছি ভাল হ'ব। মইতো মোৰ দেউতাৰ ওপৰত এনেদৰে ইমান এটা মিছা কথা লেখাৰ কাৰণে মইতো আইনীগতভাৱে ব্যৱস্থাটো ল'ম বুলি ভাবিছোঁ, মানে কাষ চাপিম বুলি ভাবিছোঁ। ইমান এটা মিছা কথা লেখা, এইটো মানহানি কৰিছে ন, এইটো মানহানি গোচৰ এটা ৰুজু কৰিম বুলি ভাবিছোঁ। কাৰণ কেলৈ যদি মোক স্পষ্টীকৰণটো ভালছে নিদিয়ে, বা সঁচাকৈ যদি মই ইয়াক ধন্যবাদ জনাইছোঁ দেই, সঁচাকৈ যদি ধন্যবাদ জনাইছোঁ। কাৰণ কেলৈ মই এটা ভাল কথা গম পাইছোঁ, মানে শাস্তি পোৱাটো মই বিচাৰোঁ। সি লাগিলে যোনে নহওক, মোৰ লাগিলে মা দেউতাই হওক, লাগিলে যোনে নহওক কিয়, যদি কোনোবা অপৰাধ কৰে শাস্তি পোৱাটো মই বিচাৰোঁ। কিন্তু ই যদি মিছাকৈ কৈছে, ই শাস্তি পোৱাটো মই বিচাৰোঁ। আৰু সেইকাৰণে ভিডিঅ'টো বনাই দিছোঁ। আৰু আপোনালোকক সুধিছোঁ, মই কি কৰা উচিত, আপোনালোকে এটা কমেণ্ট কৰিব। আৰু এই মানুহজনৰ ওপৰত আপোনালোকে কি মন্তব্য দিব,
আৰু আপোনালোকে ভিডিঅ'টো যিমান পাৰে লাগিলে সিমান শ্বেয়াৰ কৰি দিব কাৰণ কেলৈ ইয়াৰ ঘৰৰ পৰিয়ালবৰ্গই ইয়াৰ পত্নীয়ে দেখক মানে পত্নীও তেতিয়া ভাবিব যেন ই আচলতে মোৰ মানুহজন কেলৈ এনেকুৱা কমেণ্ট কৰিছে বা কিবা তেতিয়া ভাবক আচলতে ইয়াৰ খাওঁতে অন্যায় কৰিছোঁ নে শুওঁতে অন্যায় কৰিছোঁ বা ইয়াৰ মানে ঘটা ধন কাঢ়ি লৈ আনিছোঁ নে কি মানে ই ক'বতো মানে আমিতো ইয়াৰ একোৱে কৰাগৈ নাই ঠিক আছে যদি কিবা অনিষ্ট কৰা হ'লে বা কিবা মানে এনেই তেতিয়া কওক বা এইটো মানি ল'ব পাৰি কিন্তু ইয়াক চিনি নাপাওঁ জানি নাপাওঁ এনেই মিছা কথা এষাৰ লেখি দিলে মানে কোনে সহ্য কৰিব কওকচোন আপোনালোকে সহ্য কৰিব আপোনালোকৰ মা দেউতাৰ ওপৰত যদি এনেকৈ কিবা বেয়া মন্তব্য দিলে আপোনালোকে সহ্য কৰিব নকৰে হয়নে নহয় তো সেইকাৰণে ক'ব বিচাৰিছোঁ এই মানুহজন ক'ৰ হয় কি কথা মই একোডালে নাজানো কিন্তু মোৰ দেউতাক বোলে ইমান চিনি পায় আমুখে তামুখে মানে প্ৰমাণ দিম বুলি কৈছে প্ৰমাণ দিয়ক যদি প্ৰমাণ দিব নোৱাৰে কিন্তু ময়ো আইনীগতভাৱে যেনেদৰে এই বস্তুটো আগলৈ নিব লাগে মই ভালদৰে জানো ভিডিঅ'টো আপোনালোকৰ আগত প্ৰেৰণ কৰিলোঁ আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব অনুৰোধ কৰিছোঁ ধন্যবাদ